61 question to আমাক দিছে a shopkeeper sells one carom board for rupees 840 at a gain of 20% and another for rupees 960 at a loss of 4%. His total gain or loss percent is question to বুজি পাইছে ইয়াতে আমাক কৈছে এজন দোকানীয়ে এখন ক্যাৰম বোৰ্ড কি কৰিছে সেল কৰিছে আৰু সেই ক্যাৰম বোৰ্ডখন 840 रुपीसত সেল কৰি তেওঁ গেইন হৈছে প্ৰফিট হৈছে 20% ঠিক আছে প্ৰফিট পাৰ্সেন্টটো আমাক দিয়া আছে তাৰ পিছত তেওঁ আৰু এখন ক্যাৰম বোৰ্ড সেল কৰিলে 960 रुपीसত আৰু হেখন বিক্ৰী কৰোঁতে তেওঁ কিন্তু এবাৰ প্ৰফিট হোৱা নাই লছ হৈছে আৰু লছ পাৰ্সেন্টেজটো আমাক দিয়া আছে 4%. এতিয়া আমাক কোৱেশ্চনটো দৰিয়াব দিছে হিজ টোটাল গেইন অৰ লছ পাৰ্সেন্ট ইজ গোটেই ট্ৰানজেকশনখিনিত মানে প্ৰথম ক্যাৰম বোৰ্ডখন আৰু সেকেন্ড ক্যাৰম বোৰ্ডখন বিক্ৰী কৰি পেলাই তেওঁৰ টোটাল লছ হ'ল নে প্ৰফিট হ'ল তাৰ পাৰ্সেন্টেজ আমাক উলিয়াব দিছে কোৱেশ্চনটো বুজি পাইছে তো এটা যোনখিনি ইনফৰমেশন ইয়া দিছে ফাৰ্স্ট নোট কৰি লওঁ প্ৰথমে তেওঁ এখন ক্যাৰম বোৰ্ড সেল কৰিলে তো ইয়াতে আমি সেলিং প্ৰাইসটো লিখি লওঁ মানে যোনটো বিক্ৰী কৰা মূল্য হয় সেইটো আমাৰ ইয়াতে দিয়া আছে 840 रुपीस আৰু এই 840 रुपीसত যেতিয়া সেই ক্যাৰম বোৰ্ডখন সেল কৰিছিলে তেওঁ প্ৰফিট হৈছে তো ইয়াতে আপোনালোকে গম পাইছে প্ৰফিট পাৰ্সেন্ট আমাক দিয়া আছে হেতু হৈছে 20%. তাৰপিছত ইখন ক্যাৰম বোৰ্ড বিক্ৰী কৰিছে তেওঁ কিমান টকা এটো আমাক দিয়া আছে 960 रुपीसত তেওঁ সেল কৰিছে কিন্তু এখন বিক্ৰী কৰোঁতে তেওঁৰ লছ হৈছে আৰু ইয়াৰ পাৰ্সেন্টেজ আমাক দিয়া আছে 4% ঠিক আছে এখিনি আমাক ইনফৰমেশন দিছে ফাৰ্স্ট কোৱেশ্চনটোত তো এতিয়া দুইখন ক্যাৰম বোৰ্ড বিক্ৰী কৰি পেলাই তেওঁ ওচৰত টোটাল সেলিং প্ৰাইস কিমান হ'ল হেতু আমি ফাৰ্স্ট উলিয়াই লওঁ তো এই দুটা আমি প্লাস কৰিব লাগিব এই দুটা প্লাস কৰিলে কিমান হ'ব 0 + 0 0 after 6 আৰু 4 10 1 ক্যাৰি 9 আৰু 8 প্লাস কৰিলে হৈ যাব 17 + 1 18 দুইখন ক্যাৰম বোৰ্ড বিক্ৰী কৰি পেলাই তেওঁ হাতত এটা 1800 টকা আছে এটা আমি উলিয়াব লাগিব যে সেই দুইখন ক্যাৰম বোৰ্ড তেওঁ কিমান টকাত কিনি আনিছিলে মানে কস্ট প্ৰাইসটো আমি উলিয়াব লাগিব এটা কস্ট প্ৰাইস কেনেকৈ উলিয়াম তো আমাৰ ওচৰত কি আছে এই প্ৰফিট পাৰ্সেন্ট আৰু লছ পাৰ্সেন্ট আছে এটো পাই আমি কি কৰিব পাৰো কস্ট প্ৰাইস উলিয়া লব পাৰো কিহৰ কাৰণে প্ৰফিট আৰু লছ কস্ট প্ৰাইসৰ ওপৰত নিৰ্ভৰ কৰে ডিপেন্ড কৰে ঠিক আছে তো ইয়াতে 20% বুলি কৈছে তাৰ মানে 20/100 নহয় জানো পাৰ্সেন্টেজ মিন্স বাই 100 তো ইয়াতে আমি এনেকৈ ধৰি লব পাৰো যে কস্ট প্ৰাইস 100 হয় সেই ক্যাৰম বোৰ্ডখন 100 টকাত কিনি আনা হৈছিল 100 টকাত কিনি আনিছে আৰু প্ৰফিট যদি মই 20 रुपीस কৰিব লাগে তেতিয়া হলে মোৰ সেলিং প্ৰাইস কিমান হ'ব লাগিব এটা বস্তু মই 100 টকাত কিনি আনিছো মই 20 টকা প্ৰফিট কৰিব হলে মই হেতুক 120 টকাত বিক্ৰী কৰিব লাগিব ঠিক আছে 120 रुपीसত মই তাক সেল কৰিব লাগিব তো ক্যাৰম বোৰ্ডখন ভাবিলক 100 টকাত কিনি আনা হৈছিল ঠিক আছে আৰু 20 টকা লাভ হৈছে তাৰ মানে সেই ক্যাৰম বোৰ্ডখন 120 টকাত আমি কি কৰিব লাগিব বিক্ৰী কৰিব লাগিব কিন্তু ইয়াতে আমাক তো সেলিং প্ৰাইস দিয়া আছে 840 रुपीस ঠিক আছে তো সেই কাৰণে আমি লিখিব পাৰো 120x = 840 ঠিক আছে ইয়াতে মই ধৰিহে লৈছো সেই কাৰণে মই ইয়াত x লিখিছো ঠিক আছে তো ইয়াৰ পৰা আমি ফাৰ্স্ট x ৰ ভ্যালুটো উলিয়াই লওঁ x ৰ ভ্যালু উলিয়াই দিলে আমি cp পাই যাম ঠিক আছে কেনেকৈ পাই যাম এটো কৰিলে বুজি পাব তো ইয়াতে x = হৈ যাব 840/120 ঠিক আছে তো এটো 0 0 ক্যান্সেল হ'ল 12 ৰ টেবুলত 84 আহে 12 7 * 84 ঠিক আছে তো ইয়াতে x ৰ ভ্যালু হৈ গল 7 ঠিক আছে তো ইয়াতে SP আছিলে 120x = 840 আৰু CP টো কিমান হ'ব 100x নহব জানো ইয়াত ধৰিহে লৈছো তো 100x x ৰ ভ্যালু আমি পাই গলো 7 তাৰ মানে এটো কিমান হৈ যাব 100 * 7 তাৰ মানে এটো হৈ যাব 700 কস্ট প্ৰাইস হৈ যাব 700 বুজি পাইছে ঠিক আছে এতিয়া প্ৰথম ক্যাৰম বোৰ্ডখন 700 টকাত কিনি আনিছিলে মানুহজনে আৰু 840 रुपीसত তেওঁ বিক্ৰী কৰিলে সেই কাৰণে তেওঁ কি হ'ল কস্ট প্ৰাইসটো সৰু হৈ আছে সেলিং প্ৰাইসটো ডাঙৰ হৈ আছে সেইকাৰণে প্ৰফিট হৈছিল এতিয়া আমি নেক্সট কন্ডিশনটো চাই লওঁ যত তেওঁ লছ হৈছিল লছ হৈছে 4% একে ধৰণে 4/100 ঠিক আছে তাৰ মানে ক্যাৰম বোৰ্ডখন 100 টকাত কিনি আনিছিলে কিন্তু তেওঁৰ কি হৈ গল লছ হ'ল কিমান টকা 4 টকা লছ হ'ল তাৰ মানে 4 টকা কমকে বেচিছে তাৰ মানে সেলিং প্ৰাইস কিমান হ'ব 96 रुपीस নহয় জানো ঠিক আছে কিন্তু আমাক অলৰেডি সেলিং প্ৰাইস দিয়া আছে 960 रुपीस তো আমি লিখিব পাৰো 96x = 960 ইয়াতে এখিনি মই ধৰিহে লৈছো সেই কাৰণে x টো মই ইয়াত লব লাগিব তো x = হৈ যাব 960/96 ঠিক আছে তো এটো 10 দি যাব তাৰ মানে ইয়াতে x ৰ ভ্যালু হৈ গল 10 ঠিক আছে 96x = 960 এখিনি সলভ কৰাৰ পিছত x ৰ ভ্যালু পাই গলো 10 তো ইয়াতে CP টো মই কিমান ধৰিছো 100 ধৰি থৈছো তাৰ মানে 100x ঠিক আছে আৰু ইয়াতে x ৰ ভ্যালু কিমান হৈ আছে 10 তো এই কাৰণে কিমান হৈ যাব 100 * 10 তাৰ মানে এটো হৈ যাব 1000 ঠিক আছে বুজি পাইছে তো ইয়াতে
দুইখন কেৰম বৰ্ডৰ আমি কষ্ট প্ৰাইচ পাই গ'লোঁ এইখন 1000 টকাত কিনি আনি পেলাই 960 रुपीजत বিক্ৰী কৰিলে তেওঁ সেইকাৰণে লছ হৈ গ'ল এটা টোটাল কষ্ট প্ৰাইচ কিমান হৈ যাব তো এফালে 1000 আৰু ইফালে 700 তাৰমানে সিপি টোটাল হৈ যাব 1700 ঠিক আছে আৰু সেলিং প্ৰাইচ কিমান হৈ আছিল 1800 তো তেওঁ আমি যদি ওভাৰঅল চাওঁ ওভাৰঅল তেওঁ প্ৰফিটতে আছে কিহৰ কাৰণে দুইখন কেৰম বৰ্ড 1700 টকাত কিনি আনিছিলে বেছি পেলাই তেওঁ 1800 টকা পাইছে তাৰমানে 100 টকা এতিয়াও তেওঁৰ লাভ হৈ আছে তো এতিয়া আমি যেহেতু গম পালো এটো লাভ হৈ আছে এতিয়া আমি প্ৰফিট পাৰ্সেন্টটো উলিয়াব লাগিব ঠিক আছে তো আপোনালোকে জানে প্ৰফিট পাৰ্সেন্ট ইকুৱেল টু হয় প্ৰফিট বাই সিপি ইনটু 100 ঠিক আছে তো এটা প্ৰফিট কিমান হ'ব 100 টকা প্ৰফিট হ'ব যেহেতু কিনি আনিছিলে দুইখন কেৰম বৰ্ড 1700 টকাত আৰু বিক্ৰী কৰিলে 1800 টকাত দুইখন 100 টকা লাভ হৈ আছে তো সেই কাৰণে এটো হৈ যাব 100 by CP 1700 টকা into 100 ঠিক আছে তো এটা 00 কাটা যাব থাকি যাব 100 by 17% ঠিক আছে তো এটো কমপ্লিটলি ডিভিজিবল নহয় ইয়াক যদি আপোনালোকে অকমান ডিভাইড কৰে তেতিয়া হলে এটো হৈ যাব যোনটো আপোনালোকে অপচন দেখিছে অপচন নম্বৰ A 5 whole 15 by 17% ঠিক আছে তো আশা কৰিছো বুজি পাইছে কোৱেশ্চনটো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোৱেশ্চন নম্বৰ 62 এই কোৱেশ্চনটো আমাক দিছে the speed of a boat in still water is 15 km/h and the rate of current is 3 km/h the distance traveled downstream in 12 minutes is তো এই কোৱেশ্চনটো আমাক কৈছে এখন নাওৰ স্পীড আমাক দিয়া আছে যদি হে নাওখন স্টিল ওয়াটাৰত থাকে তাৰমানে যদি ওয়াটাৰত কোনো ধৰণৰ মুভমেন্ট না থাকে তেনেকুৱা কন্ডিশনত এখন নাওৰ স্পীড হৈছে 15 km/h ঠিক আছে তো এটো মই লিখি দিও স্পীড অফ বোট ইকুৱেল 15 km/h ঠিক আছে তাৰমানে নাওখন যেতিয়া স্টিল ওয়াটাৰত থাকিব মানে পানীত যদি কোনো ধৰণৰ মুভমেন্ট না থাকে তেনে কন্ডিশনত এই নাওখনৰ স্পীড টু 15 km/h বুলি আমাক কৈছে ঠিক আছে কিন্তু তাৰ নেক্সট লাইনটোত আমাক কৈছে the rate of current is 3 km/h নদীখনৰ স্পীড এতিয়া কি কৈছে আমাক এই নদীখন এটা স্টিল হৈ থকা নাই এই নদীখন মুভমেন্টত আছে বৈ আছে আৰু এই নদীখনৰ যোনটো কাৰেন্ট আছে তাৰ স্পীড হৈছে স্পীড অফ ৰিভাৰ 3 km/h ঠিক আছে কথাটো বুজি পাইছে তো এটা আমাক নাও আৰু নদীৰ দুইটাৰ স্পীড দিয়া আছে এটা হৈছে 15 km/h আৰু ৰিভাৰৰ স্পীড হৈছে 3 km/h এটা আমাক উলিয়াব কি দিছে the distance traveled downstream in 12 minutes is যদি হে নাওখনে ডাউনস্ট্ৰীমত যায় তেতিয়া হলে 12 মিনিটত কিমানখিনি ডিসটেন্স ট্ৰেভেল কৰিব ঠিক আছে ইয়াতে যোনটো ডাউনস্ট্ৰীম ওয়াৰ্ডটো আহিছে এই বস্তুটো আপোনালোকে যদি গম পাইছে ঠিকই আছে আৰু যদি গম পোৱা নাই মইটো অকমান কৈ দিও এনেকুৱা কোৱেশ্চনত দুটা টাৰ্ম আপোনালোকে পাব আপস্ট্ৰীম এণ্ড ডাউনস্ট্ৰীম ঠিক আছে আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম ঠিক আছে এটা আপস্ট্ৰীম আৰু ডাউনস্ট্ৰীম কি হয় তো এটো চাই লওঁ দুটা কন্ডিশন আছে নাওখন নদীত আছে আপস্ট্ৰীমত কি হ'ব যদি নাওখন এটো ডাইৰেকশনত গৈ আছে আৰু ৰিভাৰৰ যদি ডাইৰেকশন ইফালে হয় মানে অপোজিট হয় তেতিয়া হলে এনেকুৱা কন্ডিশনক আমি আপস্ট্ৰীম বুলি কওঁ ঠিক আছে আৰু যেতিয়া নদীখন ভাবিলক ইফালে বৈ আছে এটো ডাইৰেকশনত বৈ আছে আৰু নাওখনো যদি এটো ডাইৰেকশনতে বৈ তেতিয়া হলে এই কন্ডিশনটোক আমি ডাউনস্ট্ৰীম বুলি কম ঠিক আছে তো ইয়াতে আমি যদি ধৰি লওঁ নাওখনৰ স্পীড x km/h হয় আৰু নদীৰ স্পীড y km/h হয় তেতিয়া হলে ডাউনস্ট্ৰীম কন্ডিশনত দুইটাৰ স্পীড কি হৈ যাব প্লাস হৈ যাব ঠিক আছে x + y হৈ যাব আপোনালোকে এটো নিজে অনুভৱ কৰিব যদি এখন নাওত আপোনালোকে বহি আছে আৰু নদীৰ ডাইৰেকশন ইফালে আছে আপোনালোকে নাওখনো ইফালে গৈ আছে তেতিয়া সেই কন্ডিশনত কি হ'ব নদীখনে নাওখনক এটা এক্সট্ৰা স্পীড দি দিয়ে ঠিক আছে নাওখন যদি মোটৰটো বন্ধ কৰি দিয়ে তেতিয়া হলে নদীৰ স্পীডতে কি হ'ব নাওখনো গৈ থাকিব ঠিক আছে কিন্তু আপস্ট্ৰীমত হেতু নহয় আপস্ট্ৰীমত কি হ'ব যদি নাওখন x km/h স্পীডত মুভ কৰে আৰু নদীখন y km/h স্পীডত মুভ কৰে এই কন্ডিশনত কি হ'ব x - y হৈ যাব ঠিক আছে স্পীডটো কমি যাব নাওখনে এক্সট্ৰা স্পীড দিব লাগিব কিহৰ কাৰণে নদীখনটো ইফালে বৈ আছে আৰু নাওখন ইফালে গৈ আছে তো তেনে ক্ষেত্ৰত নাওখন যিমান স্পীডত যাব
তাৰ স্পীডটো এই ৰিভাৰখনৰ কাৰণে কমি যাব, সেইকাৰণে x মাইনাছ y হ'ব। বুজি পাইছে? তো এতিয়া এই কুৱেশ্যনটোত আমাক যিহেতু ডাউন ষ্ট্ৰীমৰ কথা ক'লে, তাৰমানে নদীখন ইফালে মুভ কৰি আছে আৰু নাওখনো সিফালে মুভ কৰি আছে। তো এনে ক্ষেত্ৰত এই দুইটা স্পীড কি হৈ যাব? প্লাছ হৈ যাব। ঠিক আছে? তো টোটেল স্পীড ইকুৱেল টু হৈ যাব 15 + 3। বুজি পাইছে? তো এইটো হৈ যাব 18 km/h। ঠিক আছে? এতিয়া আমাৰ ওচৰত স্পীড আহি গ'ল। এতিয়া আমাক টাইম দিয়া আছে। ঠিক আছে? টাইমটো হৈছে 12 মিনিট। ইয়াক আমি ছেকেণ্ডছলৈ কনভাৰ্ট কৰি লওঁ। তো ডিভাইড বাই 60 কৰি দিলে হ'ল। এইটো হৈ যাব 12 × 1 = 12, 12 × 5 = 60 ছেকেণ্ড। ঠিক আছে? তাৰমানে ইমানখিনি সময়ৰ ভিতৰত এই নাওখনে কিমান দূৰ যাব পাৰে সেইটো আমি উলিয়াব লাগিব। তো আপোনালোকে স্পীডৰ ফৰ্মুলা জানে, স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম হয়। ঠিক আছে? যেহেতু ডিষ্টেঞ্চ উলিয়াব দিছে, ডিষ্টেঞ্চ ইকুৱেল টু কি হৈ যাব? স্পীড ইনটু টাইম হৈ যাব। ঠিক আছে? তো স্পীড উলিয়াই থৈছোঁ 18 km/h, যেহেতু ডাউন ষ্ট্ৰীমত গৈ আছে, আৰু টাইম হৈ গ'ল 1/5। ঠিক আছে? 1/5। তো এইটো হৈ যাব 18/5। ঠিক আছে? ইয়াক যদি আপোনালোকে অলপ ছল্ভ কৰে তেতিয়াহ'লে 5 3 = 15 আৰু এইফালে 3 থাকি যাব 0.530 ন 6 3.6 এইটো হৈ যাব কিলোমিটাৰ। ঠিক আছে? তো আশা কৰিছোঁ কুৱেশ্যনটো বুজি পাইছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো, এই কুৱেশ্যনটো চিম্পল হয় কিন্তু বহুত টাইম কনজিউম কৰে, এক্সামত টাইম বহুত খাই দিয়ে এনেকুৱা কুৱেশ্যনে। তো ইয়াক মই অলপমান খালি ছল্ভ কৰি দিওঁ, বাকী আপোনালোকক মই আনচাৰটো কৈ দিম, আপোনালোকে ছল্ভ কৰিব পাৰিব। ইয়াতে দিছে আমাক 88% of 370 + 24% of 210 মাইনাছ কুৱেশ্যন মাৰ্ক ইকুৱেল টু 118। আমাক এই কুৱেশ্যন মাৰ্ক ইয়াত যোনটো ভেল্যু আছে, নাম্বাৰ আছে, এইটো উলিয়াব লাগিব। তো 88% of 370 ইয়াক আমি লিখিব পাৰোঁ 88/100। মেথছৰ লেংগুৱেজত অফ মানে হৈছে ইনটু, এইফালে হ'ব 370 + 24% মিনছ আকৌ 24/100 অফ মানে ইনটু 210 মাইনাছ x ইকুৱেল টু 118। তো এইখিনি আপোনালোকে ছল্ভ কৰিলে এক্সৰ যোনটো ভেল্যু হয় সেইটো পাই যাব 258। তো এইটো মই ছল্ভ কৰি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। কুৱেশ্যন নম্বৰ 64। কুৱেশ্যনটোত আমাক দিছে ৰাম এণ্ড শ্যাম কেন মেক এ মেচিন ইন 12 days and Shyam alone can make it in 48 days. In how many days can Ram alone make the machine? তো ইয়াতে আমাক কৈছে যে এটা মেচিন ৰাম আৰু শ্যামে একেলগে মিলি পেলাই যদি বনায় তেতিয়াহ'লে 12 দিন সময় লাগে তেওঁলোকৰ। 12 দিনৰ ভিতৰত তেওঁলোকে মেচিনটো বনাই সম্পূৰ্ণ কৰে। একেটা মেচিন যদি শ্যামে অকলে বনাব যায় তেতিয়াহ'লে শ্যামৰ সময় লাগে 48 days। আমাক কুৱেশ্যনটোত উলিয়াব দিছে একেটা মেচিন যদি ৰামে অকলে বনায় তেতিয়াহ'লে কিমান দিন সময় লাগিব। ঠিক আছে? তো টাইম আৰু ৱৰ্কৰ মই ভিডিঅ' কিছুমান বনাইছোঁ, আপোনালোকে ডেছক্ৰিপশ্যন বক্সটো চেক কৰিব, তাতে লিংক পাই যাব সেই ভিডিঅ'কেইটাৰ, সেইকেইটা এবাৰ চাই ল'ব। আপোনালোকে এই টপিকটো অকণ বুজাত সুবিধা পাব। তো ইয়াতে মই বেছিকৈ এক্সপ্লেইন কৰি নাথাকোঁ, কুৱেশ্যনটো কৰি যাওঁ। তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিলে আপোনালোকে ফাৰ্ষ্ট কি কৰিব, যোনকেইটা ইনফৰ্মেশ্যন আমাক দিয়া থাকে, তো এই দুটা নাম্বাৰৰ আমি কি কৰিম, LCM লৈ ল'ম। ঠিক আছে? LCMটো আমি ছাইডত লৈ লওঁ। 12 আৰু 48ৰ এইটো 2ৰে আমি ফাৰ্ষ্ট প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব। 6 × 12 এইটো হৈ যাব 24, আকৌ 2ৰে যাব 2 3 × 12, 2 3 এইটো 6 3 ফাইনেল 3। তো ইয়াতে এইটো হৈ গ'ল 2 × 2 × 2 × 2 × 3, এইটো 4 4 3, তাৰমানে 4 4 16, 16 × 3, 16 × 3 হৈ যাব 48। তো LCM পাই গ'লোঁ আমি 48। তো এইটো হৈ গ'ল টোটেল ৱৰ্ক। ঠিক আছে? টোটেল ৱৰ্ক ওলাই গ'ল 48। এতিয়া আমি কি কৰিব লাগিব, এহেঁতৰ এদিনৰ কাম উলিয়াব লাগিব, 1 day ৱৰ্ক। এদিনত তেওঁলোকে কিমান কাম কৰে। টোটেল ৱৰ্ক আছে 48। এইখিনি কৰোঁতে R আৰু Sৰ একেলগে 12 দিন লাগিছিলে। ঠিক আছে? তো এইটো আমি ডিভাইড কৰি দিলে এদিনৰ কামটো ওলাই যাব। একেধৰণে 48 আছিলে টোটেল ৱৰ্ক আৰু 48 days লগাই আছে শ্যামে, তেতিয়াহ'লে 48/48 কৰি দিলে আমাৰ শ্যামে এদিনত কিমানখিনি কাম কৰে সেইটো ওলাই যাব। ঠিক আছে? তো এইটোত 48/12 এইটো যদি আমি কৰোঁ এইটো হৈ যাব 4। তাৰমানে ৰাম আৰু শ্যামে টোটেল ৱৰ্ক আছে 48, তাৰে 4 ভাগহে কৰে মানে এদিনত। আৰু শ্যামে কি কৰে, অকলে যেতিয়া কামটো কৰে তেতিয়া 48 হৈছে টোটেল ৱৰ্ক, সময় লগাই আছে 48 days, তাৰমানে এদিনত সি সেই 48ৰ এভাগহে কাম কৰে। ঠিক আছে? তো ইয়াৰ পৰা আমি Sৰ ভেলু পাই গ'লোঁ এদিনৰ 1 আৰু R + S
ৰাম আৰু শ্যামে একেলগে এদিনত কিমান কাম কৰে 4টা কাম কৰে ঠিক আছে তো ইয়াতে আমি এছৰ ভ্যালুটো ইয়াত পাতি দিম তো r প্লাস s তাৰ মানে 1 ইকুয়াল টু 4 ইয়াৰ পৰা r ৰ ভ্যালু ওলাই যাব 3 ঠিক আছে তাৰ মানে ৰামে এদিনত 3টা কাম কৰে শ্যামে এটা কৰে তো সেই কাৰণে দুইটা মিলাই পেলাই কিমান হৈ আছিল 4 হৈ আছিল টোটাল ওয়ার্ক আছিল 48 সেই কাৰণে তেওঁলোকৰ 12 দিন সময় লাগিছিল ঠিক আছে তো এটা টোটাল ওয়ার্ক হৈছে 48 আমাক যেহেতু উলিয়াব দিছে ৰামৰ কিমান সময় লাগিব তো ৰামে এদিনত 3টাকে কাম কৰে টোটাল কাম আছে 48 এটুক যদি আমি ডিভাইড কৰো তেতিয়া হলে আমাৰ ৰামৰ কিমান দিন সময় লাগিব হেতু ওলাই যাব ঠিক আছে তো এটু হৈ যাব কিমান হ'ব 3 1 যা তাস 18 3 6 যা 18 তাৰ মানে 16 ডেজ লাগি যাব সেই মেচিনটো বনাওতে ৰামৰ 16 ডেজ লাগিব তো আপোনালোকক মই আকৌ এবাৰ কৈ দিছো মই এটো ফটাফট কৰি দিলো আপোনালোকে যদি কোৱেশ্চনটো বুজা নাই তেতিয়া হলে এই ভিডিও গিটা এবাৰ চাই লব ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম কোৱেশ্চন নম্বৰ 65 কোৱেশ্চনটো দিছে ৰাম ইজ son of Rita's grandfather's only daughter how is Rita's father is related to Ram blood relationৰ কোৱেশ্চন হয় ইয়াতে আমাক কৈছে ৰাম son হয় পুতেক হয় কাৰ পুতেক হয় Rita's grandfather's only daughter ৰিটাৰ ককাৰ যোন গৰাকী only daughter হয় ঠিক আছে একমাত্ৰ ছোৱালীৰ পুতেক হয় ৰাম ঠিক আছে তো ইয়াতে যোনটো হাইয়েস্ট ৰিলেশন আছে যোনটো হৈছে গ্ৰ্যান্ডফাদাৰ হেতু আমি প্ৰথমে লিখি লম ঠিক আছে গ্ৰ্যান্ডফাদাৰ এটা হে গ্ৰ্যান্ডফাদাৰ only daughter একমাত্ৰ ছোৱালী এটো মই ডি বুলি লিখিছো ডটাৰ এই ডটাৰ জনীৰ son হয় ৰাম মানে পুতেক হৈছে ৰাম তো ইয়াতে ৰাম বুলি লিখি দিছো এইকনলৈকে বুজি পাইছে গ্ৰ্যান্ডফাদাৰ only daughter ঠিক আছে ডি লিখিছো হে ডটাৰ জনীৰ son হয় ৰাম ঠিক আছে এটা এই গ্ৰ্যান্ডফাদাৰ কাৰ হয় ৰিটাৰ হয় কোৱেশ্চনটো আমাক দিয়া আছে যে ৰিটাস গ্ৰ্যান্ডফাদাৰ তো ৰিটাৰ গ্ৰ্যান্ডফাদাৰ হৈছে এজন তো ইয়াৰ মাজত ৰিটাৰ ফাদাৰ আৰু মাদাৰো থাকিব এটা আমাক কোৱেশ্চনটোত কৈছে যে হাউ ইজ ৰিটাস ফাদাৰ ইজ ৰিলেটেড টু ৰাম ৰিটাৰ দেউতাক ৰামৰ লগত কি ৰিলেশন হয় তেওঁৰ ৰিলেশন কি হয় ৰামৰ লগত তো ইয়াতে কি হ'ব ফাদাৰে হ'ব যেহেতু গ্ৰ্যান্ডফাদাৰৰ only daughter বুলি কৈছে only daughter or son হৈছে ৰাম ঠিক আছে তো সেই ফালৰ পৰা চাব গলে ৰিটাৰ দেউতাক ৰামৰো দেউতাক হ'ব ঠিক আছে তো ইয়াৰ আনসাৰ হৈ যাব ফাদাৰ